গ্ৰীষ্মকালীন পাচলি খেতিত ব্যস্ত হৈ আছে চিপাঝাৰৰ একাংশ থলুৱা কৃষক। চিপাঝাৰৰ শোলপামত এই মুহূৰ্তত উপস্থিত আছোঁ। শোলপামৰ যুৱ কৃষক জিতুমণি নাথৰ এয়া কৃষি পামখনত আমি উপস্থিত আছোঁ। ইয়াতে তেওঁ জিকা আৰু ভোলৰ খেতিত ব্যস্ত হৈ আছে। প্ৰতি বছৰৰ দৰে এইবেলিও তেওঁ যথেষ্ট পৰিমাণে জিকা ভোল আৰু লাওৰ খেতি কৰিছে আৰু এনেধৰণে গ্ৰীষ্মকালীন পাচলি খেতিৰে যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈছে জিতুমণি নাথে। মোৰ সহযোগীৰ সৈতে দেখুৱাইছোঁ ইয়াৰ এক পৰিৱেশ। এতিয়া তেওঁ এই ঠাইখিনিত পাচলিৰ খেতি কৰিছে আৰু এনেদৰে তেওঁ ব্যস্ত হৈ আছে। চৰকাৰী চাকৰি নিবিচাৰি তেওঁ ঘৰৰ যিখিনি পৈতৃক সম্পত্তি আছে সেইখিনি তেওঁ মনোযোগেৰে কৃষি কাৰ্য সমাধা কৰিছে। কি ক'ব, কেতিয়াৰ পৰা এনেদৰে আপুনি ব্যস্ত হৈ আছে? আজি 4 বছৰমান হ'ল এনেকুৱা খেতি কৰোঁ। 4 বছৰ? হয়, 4 বছৰ। কি খেতি কৰে? এই জিকা ভোল তিয়হ পানীলাও কোমোৰাও দিওঁ। কিমান মাটিত কৰিছে? 2 কঠা 2.5 কঠামান মাটি হ'ব। এতিয়া এই যিখিনি খেতি কোন মাহত আৰম্ভ কৰিছিলে আপুনি? এইটো মাঘৰ দিনত দিছিলোঁ মই। মাঘৰ দিনত দিছিলে? তেতিয়াৰ পৰা চলি আছে? হয়, তেতিয়াৰ পৰা চলি আছে। এতিয়া কেইবা মাহো ধৰি আপুনি ইয়াৰ পৰা ফল পাই আছে? ফল পাই আছোঁ। কি কৰে ইয়াৰ যিটো উৎপাদন? এইটোতো ঘৰৰ সা সঁজুলিগিলা অনা যায়, বজাৰ পাতি কৰা যায়। ক'ত বিক্ৰী কৰে আপুনি? বজাৰত কৰোঁ। বা বজাৰত আপুনি কিমানমান আপুনি লাও জিকা ভোল লৈ যায়? বজাৰত 30-25 কেজিমান নিৰ্ভৰ কৰিব পাৰি। দৈনিক বৰ্তমান কিলো হিচাপত প্ৰতি কিলো হয় কিমান দৰত বিক্ৰী হৈ আছে লাও জিকা অথবা ভোল? আগতে 40 টকা আছিল হেৰি জিকাৰ কেজি। এতিয়া 30 টকা দিওঁ। ভোল 20 টকা। আগতে 30 টকাকৈ দিলোঁ, এতিয়া 20 টকা। আকৌ নিজে লৈ যাব লাগে নে বেপাৰীয়ে আহি ইয়াৰ পৰাও লৈ যায়? মই নিজে লৈ যাওঁ। হয়, নিজে লৈ যাওঁ। আৰু কাৰোবাক দৰ লাগিলি 2-4 পৰাও নে আহি। মাহিলী উৎপাদন ইনকাম কিমান হয় আপোনাৰ পইচা হিচাপত? চলি আছোঁ ধৰ। যিহেতু আপুনি কৃষি কাৰ্যত ব্যস্ত হৈ আছে 4 বছৰে ধৰি, এটা কিবা চৰকাৰী বা কৃষি বিভাগৰ জৰিয়তে কিবা সহায় সাহাৰ্য পাইছে? নাই, সেইটো ক্ষেত্ৰত পোৱা নাই বাৰু। সেইটোত পোৱা নাই। এনেই ধান চান কিবা খেতি কৰা সেইবিলাকত হয়তো পাইছোঁ, সেইটোত পোৱা নাই। সেইটোত পোৱা নাই, পাচলিটোত পোৱা নাই। কোনে সহায় কৰে? পেহী সহায় কৰে। পেহী হয়? হয়, পেহী হয়। মা সহায় কৰে, দেউতাই সহায় কৰে, কইনাইও সহায় কৰে। নিশ্চয়। আৰু তেওঁৰ পৰিয়ালটো যথেষ্ট সহায় কৰে খেতি বাতিত। তেওঁৰ পেহী আছে, জিতুমণি নাথৰ পেহী। আপোনালোকে এনেধৰণে এগৰাকী যুৱ কৃষক হিচাপে কৃষি কাৰ্যত জড়িত হৈছে, আপোনালোকে কেনেধৰণে সহায় কৰে? হয়, এতিয়া মানে ফুলটো ছিঙিব লগা হ'ল, আমি ছিঙি দিওঁ। তাৰপিছত আকৌ বা ইয়াতে চাফা চুফা কৰিব লগা হ'ল, কৰি দিওঁ। তাৰপিছত আকৌ বজাৰ নিব লগা হ'ল, জুখি দিয়ে আমি কাঠনি চাঠনি দি সেনেকৈ দি খেলাওঁ আৰু ভতিজা ল'ৰাটোৰ হাতত। ই বিক্ৰী কৰি লৈ আহি নিজৰ ঘৰখন ধুনীয়াকৈ চলাই আছে আৰু মাক চলিব পাৰিছে, ধুনীয়াকৈ পাৰিছে। বাকী মানে ব্যৱস্থাও আছে আৰু পাচলি ব্যৱস্থা হেৰি কৰি বিক্ৰী কৰি বেছিকৈ ভালদৰে চলি আছে আৰু 4 বছৰেৰে। হয়, এইদৰে শোলপামৰ জিতুমণি নাথে কিছু গ্ৰীষ্মকালীন পাচলি খেতি কৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। যিহেতু চৰকাৰী চাকৰি বাকৰিৰ ক্ষেত্ৰত কোনোদিনে তেওঁ বিচৰা নাই। পৈতৃক যিখিনি সম্পত্তি আছে তাতেই তেওঁ দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰি জীৱিকা নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।